শ্ৰোতা বন্ধুসকল, শৰীৰ এক ক্ষুদ্ৰ ব্ৰহ্মাণ্ড এই বিষয়ৰ আজিৰ খণ্ডটিত আমি হৃদয় সম্পৰ্কত অলপ আলোচনা কৰিব খুজিছোঁ। আমাৰ সৌৰজগতৰ সূৰ্যটো যেনেকৈ সকলো কৰ্মৰে আধাৰ, ঠিক তেনেধৰণে আমাৰ হৃদপিণ্ডটো আমাৰ শৰীৰৰ চালিকা শক্তি। এই হৃদপিণ্ডটো আমি যদি হাতখন মুঠি মাৰি ধৰোঁ, এই হাতৰ মুঠিটো যিমান ডাঙৰ হয়, আমাৰ হৃদপিণ্ডটো সিমানেই ডাঙৰ। কিন্তু এই ক্ষুদ্ৰ হৃদপিণ্ডটোৱে আমাৰ শৰীৰৰ সকলো কাম জন্মৰ পৰা মৃত্যুলৈকে অহৰ্নিশে কৰি থাকে। এই হৃদপিণ্ডটোত 4টা কোঠা আছে। ওপৰৰ 2টা কোঠাক ৰাইট এট্ৰিয়াম, লেফ্ট এট্ৰিয়াম আৰু তলৰ 2টা কোঠাক ৰাইট ভেন্ট্ৰিকল আৰু লেফ্ট ভেন্ট্ৰিকল বুলি কোৱা হয়। আমাৰ শৰীৰত ৰক্তবাহী নলিকা 3বিধ আছে: শিৰা, ধমনী আৰু কৈশিক নলী। ভেইন, এঅৰ্টা এণ্ড কেপিলাৰিজ। দেহটোৰ আমাৰ 30ৰ পৰা 40 ট্ৰিলিয়ন কোষ আছে। 1 ট্ৰিলিয়ন কোষৰ সমান 1,00,000 কোটি। এই 30 ট্ৰিলিয়ন বা 40 ট্ৰিলিয়ন কোষৰ পৰা এই যিবিলাক কৈশিক নলী আছে, সেই কৈশিক নলীবিলাকে দূষিত তেজ আৰু অক্সিজেন ৰহিত কাৰ্বন ডাই থকা তেজখিনি সংগ্ৰহ কৰে কিছুমান শিৰা উপশিৰাৰ যোগেদি। এই শিৰা উপশিৰাবিলাকে তেজখিনি আনি আমাৰ ৰাইট এট্ৰিয়ামত সোমাইহি। ৰাইট এট্ৰিয়ামৰ পৰা তেজখিনি তলৰ ৰাইট ভেন্ট্ৰিকুললৈ যায় আৰু ৰাইট ভেন্ট্ৰিকুলৰ পৰা ই আমাৰ হাওঁফাওঁ লাংছলৈ যায়। লাংছত ইয়াত থকা কাৰ্বন ডাই অক্সাইডখিনি নিষ্কাশন হয় আৰু ইয়াত অক্সিজেন সংযোজন হয়। এই অক্সিজেন সংযোজিত বিশুদ্ধ তেজখিনি লেফ্ট এট্ৰিয়ামত সোমায়হি। লেফ্ট এট্ৰিয়ামৰ পৰা ই আহি তলৰ লেফ্ট ভেন্ট্ৰিকুলত সোমায়হি। লেফ্ট ভেন্ট্ৰিকুলটো যথেষ্ট ডাঙৰ, ইয়াৰ আৱৰণীখনো যথেষ্ট ডাঠ আৰু এই লেফ্ট ভেন্ট্ৰিকুলটোৱে প্ৰতি মিনিটত 60ৰ পৰা 100 বাৰ সংকোচন সম্প্ৰসাৰণ হয়। এই যে এবাৰ এটা সংকোচন বা সম্প্ৰসাৰণ হৈছে, এইটোক চিকিৎসকৰ ভাষাত বিট বুলি কোৱা হয়। আৰু এই বিটিংটো যদি প্ৰতি মিনিটত আমি গড় হিচাপত 70 বা 80 বাৰ বুলিও ধৰোঁ, তেতিয়াহ'লে এজন প্ৰাপ্তবয়স্ক মানুহে গোটেই বছৰটোত 37 নিযুত বাৰ বিটিং কৰে। আৰু এই 37 নিযুত বাৰ বিটিং কৰোঁতে যি তেজ দেহৰ লেফ্ট ভেন্ট্ৰিকুলৰ পৰা দেহলৈ উলিয়াই দিয়ে, সেই তেজৰ পৰিমাণ 2.6 নিযুত লিটাৰ হয়। আৰু এইখিনি তেজ যদি আমি সাধাৰণ ভাষাত চাওঁ, প্ৰায় 20 টেংকাৰ তেলৰ সমান হয়। এই তেজখিনি এই মানে দূষিত আৰু পৰিশুদ্ধ তেজখিনি আমাৰ শিৰা উপশিৰাই যি পৰিভ্ৰমণ কৰে, সেই শিৰা উপশিৰাই প্ৰায় 1,00,000 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। এই 1,00,000 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাটো আমাৰ পৃথিৱীখনে সূৰ্যক দুবাৰ প্ৰদক্ষিণ কৰাতকৈও বেছি হয়। এই যে নিৰবিচ্ছিন্নভাৱে জন্মৰ পৰা মৃত্যুলৈকে 1 মিনিটো বিৰাম নোলোৱাকৈ এই সৰু কলিজাখনে আমাক যি কাম কৰি আছে, এই কামৰ ক্ষেত্ৰত আমি এই কলিজাখনৰ প্ৰতি কিমান দায়বদ্ধ হৈ আছোঁ। আৰু আমি এতিয়া আপোনাক মাত্ৰ এবছৰৰ হিচাপ দিছোঁ। আপোনাৰ বয়স যদি এতিয়া 60 বছৰ হৈছে বা 70 বছৰ হৈছে বা 80 বছৰ হৈছে, তেতিয়াহ'লে এই এবছৰত যদি 2.6 নিযুত লিটাৰ
তেজ যদি ই পৰিবহণ কৰে, আপোনাৰ এতিয়া এই 60, 70 বা 80 বছৰ বয়সত কিমান নিযুত লিটাৰ তেজ ই আমাৰ দেহটোৰ বিভিন্ন অংগ প্ৰত্যংগবিলাকক খাদ্য অক্সিজেন যোগান ধৰি আছে। আপুনি চিন্তা কৰি চাওকচোন, ই এক বিস্ময়কৰ তথ্য। সেইকাৰণে আমি এই হৃদপিণ্ডটোক আমি বুজা উচিত আৰু হৃদপিণ্ডটোৰ কাৰণে আমি সংবেদনশীল হোৱা উচিত। আৰু এই সংবেদনশীল হোৱাৰ কাৰণে আমি কেইটামান কাম কৰা অতিকৈ প্ৰয়োজন। প্ৰথম কামটো হৈছে আমি খাদ্য সদায় এটা পুষ্টিকৰ খাদ্য খাব লাগে। যি পুষ্টিকৰ খাদ্য আমাৰ এই খাদ্যনলীৰ পৰা লিভাৰলৈ যায় আৰু লিভাৰত এইবিলাক সংশোধিত হৈ তেজলৈ পৰিবাহিত হয় আৰু তেজৰ পৰা ই দেহৰ বিভিন্ন কোষবিলাকলৈ গৈ থাকে। তাৰোপৰি আমাৰ যিহেতু হাওঁফাওঁখনে কাৰ্বন ডাই অক্সাইড নিষ্কাশন কৰি অক্সিজেন গ্ৰহণ কৰে, আমি শ্বাস প্ৰশ্বাসৰ কাৰণে সদায় প্ৰাণায়াম কৰাটো অতিকৈ প্ৰয়োজন। তাৰোপৰি দেহটো ঠিক কৰি ৰাখিবৰ কাৰণে যথেষ্ট পৰিমাণে আমাৰ স্বাস্থ্যসন্মতভাৱে ব্যায়াম কৰাও আমাৰ প্ৰয়োজন হয়। তাৰোপৰি আমি এটা টেনশ্যন ফ্ৰী লাইফ, এটা উত্তেজনা নোহোৱা এটা জীৱন অতিবাহিত কৰিব লাগে। যেতিয়া আমি উত্তেজিত হওঁ তেতিয়া হৃদপিণ্ডৰ এই যিটো বিটিং, সেই বিটিংটো বেছি হয়, আৰু যেতিয়া আমি উত্তেজনা নোহোৱাকৈ এটা সমাহিত জীৱন কৰোঁ তেতিয়া এই বিটিংটো আমাৰ নৰ্মেল হৈ থাকে। এই উত্তেজনা, খং, ৰাগ ইত্যাদিবিলাকে কেৱল সমাজৰ কাৰণে ক্ষতিকাৰক নহয়, ই আমাৰ হৃদপিণ্ডটোৰ কাৰণেও ক্ষতিকাৰক। এই সকলোখিনিকে যদি আমি বুজিবলৈ চেষ্টা কৰোঁ, আমাৰ হৃদপিণ্ডটো স্বাস্থ্যৱান হৈ থাকিব, তেতিয়া আমাৰ জীৱনটো এটা ভাল জীৱন হ'ব। আজিলৈ ইমানকে কৈ অহাবাৰ আমি আমাৰ এই হৃদপিণ্ডৰ পৰা যিবিলাক নলিকাৰে সৈতে তেজ গোটেই দেহটোলৈ প্ৰবাহিত হৈছে, সেই নলিকাবিলাকক এখন উপত্যকাত থকা নদী, উপনদী, জান জুৰিৰ লগত তুলনা কৰিব পাৰি। সেই সম্পৰ্কত অহা সপ্তাহত আমি আলোচনা কৰিম। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে, আপোনালোকক ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ, আৰু আপোনালোকৰ কমেণ্ট আৰু লাইক ইত্যাদি আমাৰ প্ৰেৰণাৰ উৎস হ'ব। ধন্যবাদ।